পৰীক্ষাৰ প্ৰশ্ন কাকত কিমান টকাত বিক্ৰী হয় আৰু এই প্ৰশ্ন কাকত কোনে কিনে আপুনি কিনিবলৈ ক'ত পাব সবিশেষ ভিডিঅ'টোত আপোনালোকে পাব আৰু কিছু বিশ্লেষণ আমাৰ প্ৰত্যেককে আমি পৰীক্ষা এটাৰ কাৰণে কেনেকৈ প্ৰস্তুত কৰোঁ আপোনালোকে সকলোৱে গম পায় কাৰণ চাওক বিশেষকৈ আমাৰ যিটো মেট্ৰিক পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি কোৱা হয় এই পৰীক্ষাটোৰ কাৰণে আমাৰ প্ৰতিজন ল'ৰা ছোৱালীয়ে কিমান এটা বছৰীয়া দীঘলীয়া পৰিক্ৰমা পাৰ কৰে ক্লাছ 1 পৰা আৰম্ভ কৰি 10 লৈকে চাওক কেইবছৰ নহয়নে ইমানকেইটা বছৰ পাৰ কৰাৰ পিছত আহি মেট্ৰিকৰ পৰীক্ষা দিবলৈ পায় এজন ছাত্ৰ ছাত্ৰী আৰু তাৰ লগত তেওঁলোকৰ গোটেই ভৱিষ্যত জীৱনটোৰ এটা পৰিকল্পনা জড়িত হৈ থাকে আৰু সেই পৰিকল্পনাত মাক দেউতাক অৰ্থাৎ অভিভাৱক সকলো জড়িত হৈ থাকে তেওঁলোকে সপোন দেখে মোৰ ল'ৰাজনে বা মোৰ ছোৱালীগৰাকী কেনেকৈ মেট্ৰিকত অৱতীৰ্ণ হ'ব বা তাৰ ৰিজাল্ট কেনেকৈ ভাল হ'ব কেনেকৈ ভাল কৰিলেহে আমি কিবা এটা ভাল লাইনত সেই ল'ৰাজন বা সেই ছোৱালীগৰাকীক দিব পাৰিম গতিকে ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি অভিভাৱকলৈকে এই সকলোৱে চিন্তা কৰে যে আমি কেনেধৰণে শিক্ষাখিনি ল'ৰাজনক দিব পাৰিম বা সেই ছাত্ৰ ছাত্ৰীয়ে নিজে ল'ব পাৰিব এই এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেদি যাওঁতে তেওঁলোকে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হয় আৰু এই প্ৰসংগটো এইটো কাৰণে টানি আনিছোঁ আপোনালোকে নিউজবোৰত পাই আছে যে আমুক চেণ্টাৰত প্ৰশ্ন কাকত ফাদিল হ'ল অৰ্থাৎ প্ৰশ্ন কাকত লিক হ'ল আকৌ কোনোবা চেণ্টাৰত ছাত্ৰ ছাত্ৰীক পিটিলে গুৰুলকৈ পুলিচ আৰু CRPয়ে আৰু ইফালে শিক্ষামন্ত্ৰীয়ে সেইটো সত্য নহয় বুলি কয় এই কথাখিনি আলোচনা কৰিম আপোনালোকে প্ৰশ্ন কাকত কিয় ফাদিল হয় কেনেকৈ ফাদিল হয় ক'ত পায় কোনে কিনে এই কথাবোৰ আপোনালোকে কিছু আভাস পাব এই ভিডিঅ'টোৰ পৰা এই যেতিয়া দীঘলীয়া এটা পৰিক্ৰমা মেট্ৰিক পৰীক্ষাকে ধৰিছোঁ মেট্ৰিকলৈকে যেতিয়া প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে পঢ়ে এই 10টা বছৰ তাৰ আগত সৰু সৰু ক্লাছখিনি বাদ দিয়ক এই 10টা বছৰৰ বিষয়ে ধৰিছোঁ ক্লাছ 1 পৰা 10 লৈকে এই 10 বছৰ পঢ়াৰ পিছত যেতিয়া মেট্ৰিক পৰীক্ষা দিবলৈ যাব তেওঁলোকে দিয়াৰ পিছত হয় কি প্ৰথম দিনটোতেই যেতিয়া গম পোৱা হয় যে সেই পেপাৰখন লিক হৈ গ'ল কেনেকৈ লিক হ'ল ক'ৰ পৰা লিক হ'ল কোন এনেকুৱা অসৎ ব্যক্তি আছে যাৰ দ্বাৰা সেই পেপাৰখন লিক হৈছে এজন মানুহে কৰিছে এই ঘটনাটো এজন মানুহে পেপাৰখন কেনেকৈ লিক কৰিছে বা কেনেবাকৈ লিক কৰিলে কিন্তু এই গোটেই ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতো তাত জড়িত হৈ আছিল সেই যে পৰীক্ষাটো কেনচেল হ'ব সেই দিনটোত গোটেই ল'ৰা ছোৱালীখিনিৰ সময় এনেই গ'ল সময় নষ্ট হ'ল যিখিনি প্ৰিপেৰেশ্যন কৰিছিল তেওঁলোকে দ্বিতীয়বাৰ আকৌ পৰীক্ষা দিব লাগিব নতুন প্ৰশ্ন কাকত আহিব লাগিব পৰীক্ষা বোৰ্ডে শিক্ষা বোৰ্ডে সেইখিনি নতুন প্ৰশ্ন কাকত তৈয়াৰ কৰিব লাগিব এটা দীঘলীয়া প্ৰচেছ গতিকে ল'ৰা ছোৱালীৰ মন ভাগি যায় যেতিয়া তেনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটে এই পেপাৰ লিক হ'ল পেপাৰ আউট হ'ল কিন্তু এনেকুৱা ধৰণৰ কোন দুষ্ট চক্ৰ আছে এনেকুৱা ধৰণৰ ইমান বেয়া মানসিকতাৰ কোন মানুহ আছে যাৰ দ্বাৰা প্ৰশ্নৰ কাকত লিক হয় আৰু কিয় লিক হয় তেখেতৰ অঙহী বঙহী কোনোবা মিতিৰ কুটুমৰ ল'ৰা ছোৱালীয়ে হয়তো মেট্ৰিক পৰীক্ষা দিছে যি পৰীক্ষাই নিদিয়ক সেই পৰীক্ষা দিছে তেওঁলোকৰ কাৰণে সেই প্ৰশ্ন কাকত তেওঁলোকে চুৰ কৰিছে অৰ্থাৎ নে সেই প্ৰশ্ন কাকত বিক্ৰী কৰিবৰ কাৰণে সেই পেপাৰখন চুৰ কৰি মনে মনে উলিয়াইছে দুটা কথা সোমাই আছে যদি সেই পেপাৰখন বিক্ৰী কৰিবলৈ তেওঁলোকে চুৰ কৰিছে তেনেহ'লে অৰ্থাৎ লিক কৰিছে তেনেহ'লে তেওঁলোকে কিমান টকাত সেই প্ৰশ্ন কাকত বিক্ৰী কৰে এনেকুৱা ধৰণৰ ঘটনা আমাৰ সমাজত ঘটিয়ে আছে বহুত পৰীক্ষাত এইখিনি কথা শুনা যায় আৰু ৰিসেন্টলি আমি মেট্ৰিক পৰীক্ষাত এই কথাটো নিউজ আকাৰে শুনিবলৈ পালোঁ গতিকেহে চিন্তা কৰিলে এই কথাখিনি আলোচনা কৰা দৰকাৰ এতিয়া চাওক এই যে প্ৰশ্ন কাকত ফাদিল হয় ক'ৰ পৰা হয় কেনেকৈ হয় চাওক শিক্ষা বোৰ্ডে সেই পেপাৰখিনি সেই অৰ্থাৎ প্ৰশ্ন কাকতখিনি পৰীক্ষাৰ ঠিক আগে আহি ক'ত ৰাখে পুলিচ থানাত ৰাখে তেওঁলোকৰ যিটো অন্তৰ্গত থানা থাকে যিটো পুলিচ ষ্টেচন পৰে তাত থাকে লকাৰত ভালকৈ ৰখা হয় হেতু আৰু তালৈ এজন শিক্ষক যায় সেই শিক্ষকজনে গৈ সেই প্ৰশ্ন কাকতখিনি পৰীক্ষাৰ দিনা তেওঁ স্কুললৈ লৈ আহে স্কুললৈ লৈ আহি তেখেতে সেই প্ৰশ্ন পেপাৰখিনি তাত বিলাই দিয়ে
এতিয়া প্ৰথম কথা হ'ল এতিয়া প্ৰযুক্তিবিদ্যা যথেষ্ট উন্নতি হৈছে হাতে হাতে মোবাইল হৈছে দৰকাৰ হ'লে ফটো এটা মাৰি দি দিব পাৰি পৰীক্ষা হলত প্ৰশ্ন পেপাৰখন খোলাৰ লগে লগে সেই বাকচটো খোলাৰ লগে লগে সেই বান্ডলটো খোলাৰ লগে লগে হয়তো ফটো এটা মাৰি এখন হোৱাটছএপত কাৰোবালৈ দি দিলে দি দিয়াৰ লগে লগে সেই হোৱাটছএপত লগে লগে বাহিৰত মানুহে চাই উত্তৰবোৰ চব আহি গ'ল আৰু সেই উত্তৰখিনি কাৰোবাক বিলাই দিলে এইটো ইলিগেল এইটো আটাইতকৈ বেয়া কথা এইটো প্ৰচেছত দুৰ্নীতিটো হৈছে অৰ্থাৎ এই অবৈধ কামটো হৈছে আৰু এটা কথা হ'ব পাৰে হয়তো যিজন ব্যক্তিয়ে যিজন শিক্ষকে বিশেষকৈ শিক্ষক আৰু পুলিচৰ হাতত এই বস্তু দুটা থাকে বিশেষকৈ শিক্ষক আৰু পুলিচৰ হাততে পেপাৰখিনি থাকে পুলিচে এইটো কাম কৰিবৰ কাৰণে সাহস নকৰে কিয়নো সেই লকাৰটোৰ চাবি শিক্ষকজনৰ ওচৰত থাকে গতিকে ইচ্ছা কৰিয়েই পুলিচ কোনোবা ডিপাৰ্টমেণ্টে খুলিবগৈ নোৱাৰে নিশাটো তাত থাকিলে আৰু যথেষ্ট সুৰক্ষিতভাৱে ৰখা হয় কিন্তু তাৰ পৰা আনিবলৈ যোৱা যিজন শিক্ষকে তাৰ পৰা আনিবলৈ যাব সাপোজ ধৰক আজি ইংৰাজী আছিল মই ইংৰাজী পেপাৰ বাকচটো অনাৰ লগে লগে অসমীয়া সেই বাকচটো ফালি তাৰ পৰা পেপাৰ এখন লৈ আহিলোঁ অৰ্থাৎ অসমীয়া পেপাৰ এখন পৰহি লৈ আছে তেনেহ'লে সেই যে ফালি লৈ আহিলোঁ উলিয়াই এখন পেপাৰ ইংলিছে আনিলোঁ ইংলিছখনটো আনিলৈ লগত অসমীয়াখন লৈ আহিলে ধৰক অসমীয়াখন লৈ অহাৰ লগে লগে সেইখন লিক হ'ল বুলি ক'ব আৰু তেওঁৰ লগে লগে এখন বিলাই দিব অৰ্থাৎ বিকি দিব তেওঁ বিকিব হাজাৰ হাজাৰ টকাত কিমান হাজাৰ টকাত বিকে নাজানো কিন্তু কিনা মানুহৰ তাত মানে পঢ়িবৰ বহুত বেছি মানুহে কিনিবলৈ যত্ন কৰে যে পৰীক্ষাটো ভাল হওক মই জাষ্ট উদাহৰণ দিবৰ হিচাপেহে কৈছোঁ অসমীয়া বুলি সেইটো ষ্টাইলত চুৰ হ'ব পাৰে অৰ্থাৎ চুৰেই হয় তেখেতৰ হাততে চাবি কাঠি থাকে তেওঁৱে চুৰ কৰে যাকে ৰক্ষক পাতে তেওঁৱে ভক্ষক হয় তেওঁৰ ৰক্ষণাবেক্ষণ দিব লাগে এজন শিক্ষক হিচাপে হৈ আৰু তেওঁবিলাকৰ পৰাই সেই পেপাৰখন লিক হৈ যায় বা ইংলিছ পেপাৰ আছিলে ইংলিছ পেপাৰখন স্কুল পোৱাৰ লগে লগে তেওঁবিলাকে ফটো মাৰি হোৱাটছএপত বাহিৰলৈ দি দিয়ে এনেকুৱা ধৰণৰ ঘটনাও সন্মুখলৈ আহিছে বা ষ্টুডেণ্টে মনে মনে মোবাইল লৈ যায় ফটো মাৰি বাহিৰত দি দিয়ে আকৌ হোৱাটছএপত তাৰ উত্তৰ আহি যায় এইবোৰ টেকন'লজি যিমান বাঢ়িছে সিমান এনেকুৱা ধৰণৰ ঘটনাবোৰ অবৈধ কামবোৰ সংঘটিত হৈছে কিন্তু মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ যিবোৰ ঘটনা ঘটি আছে এই প্ৰশ্ন কাকতক লৈ এইবোৰ মুঠেই ভাল কাম এটা হোৱা নাই আমাৰ শিশুসকলৰ আমাৰ ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত অন্ধকাৰ হৈছে এটা ঘটনা আপোনালোকে হয়তো প্ৰত্যক্ষ কৰিলে নিউজত যে বিলাসীপাৰাৰ এটা পৰীক্ষাগৃহত ছাত্ৰ ছাত্ৰীৰ ওপৰতো পুলিচে আৰু CRPFে লাঠি চালনা কৰিবলগীয়া হৈছে এই ঘটনাটো কেৱল নকলক লৈ তাত নকলৰ পৰিভৰ বেছি হৈছে হয়তো তাৰ পৰা কিবা সূত্ৰে সেই প্ৰশ্ন কাকতখন বাহিৰলৈ ওলাই আহিছে আৰু বাহিৰত থকা এনেকুৱা ধৰণৰ মানুহ ফিটিং কৰি থয় যে সেই প্ৰশ্নবোৰৰ উত্তৰবোৰ লগে লগে তেওঁলোকে লিখি কিবা এটা কৰি হয়তো ছাত্ৰজন পেচাবগাৰলৈ যাব তাত হয়তো দি দিয়াৰ ব্যৱস্থা কৰে উত্তৰসমূহ এনেকুৱা হ'ব পাৰে আৰু সেইবোৰ মানে প্ৰতিৰোধ কৰিবলৈ তাত পুলিচ আৰু CRPF মোতায়েন কৰা হয় ৰক্ষণাবেক্ষণ দিবলৈ হয়তো তাত ধৰা পৰিছে তাত হতাহতি হৈছে অভিভাৱকো হয়তো দুখ পাইছে হয়তো নকল যিসকলে ছাপ্লাই দিবলৈ গৈছে এনচাৰ শ্বীট তেওঁলোকেও মাৰপিটত খাইছে হয়তো ছাত্ৰ ছাত্ৰীও তাত মাৰপিট হৈছে তেওঁলোকে দুখ পাইছে হয়তো নকলক লৈ সেই ঘটনাটো সংঘটিত হৈছে আৰু ৰাতিপুৱাৰ ভাগতে এই ইংৰাজী পৰীক্ষা কথাটো কৈছোঁ ৰাতিপুৱাৰ ভাগতে পৰীক্ষা ঠিক আৰম্ভ হৈছে আধা ঘণ্টা ঠিক গৈছে কিন্তু পেপাৰ আউট হৈ গ'ল এইটো এটা নিউজ একদম বৰ সৰফৰে গোটেইখিনি চেনেলত আহি গ'ল আৰু অহাৰ লগে লগে সকলোৱে আমি বিভূতিত পৰিছোঁ যে কি হ'ব তেনেহ'লে ইংৰাজী পৰীক্ষাটো কেঞ্চেল হ'ব নেকি তেনেহ'লে ইমানখিনি ল'ৰা ছোৱালীয়ে যে মেট্ৰিক পৰীক্ষাটো দিছে ইংৰাজী পৰীক্ষাটো কেঞ্চেল হৈ যাব নেকি তেওঁলোকৰ কষ্ট মানে অথলে যাব নেকি ইমান বছৰীয়া এটা কষ্ট প্ৰত্যেকে প্ৰিপেৰেশ্যন কৰে মেট্ৰিক পৰীক্ষালৈ বুলি তেওঁলোকে কি হ'ব সচেতন অভিভাৱকে ভাগি পৰিছে সচেতন ছাত্ৰ ছাত্ৰীসকলে ভাগি পৰিছে কাৰণ তেওঁলোকে কষ্ট কৰি আহিছে পৰীক্ষা দিবলৈ তেতিয়া আধা ঘণ্টাৰ ভিতৰতে সেই প্ৰশ্ন কাকত ফাদিল হ'ল বুলি নিউজ ওলাই গুচি গ'ল কোনোবাজন শিক্ষকৰ ফটো দিছে তেখেতে সেইটো লিক কৰিলে বুলি প্ৰশ্ন কাকতখন আধা ঘণ্টাৰ ভিতৰতে পৰীক্ষা হৈ থাকোঁতেই কিন্তু আমি পৰীক্ষা ঠিক শেষ হোৱাৰ পিছত
শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এটা নিউজত দেখা পালোঁ তেখেতৰ বাইট যে এইবোৰ চব মিছা ভুৱা। এতিয়া আমি কাৰ কথা মানিম? ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে কোনো এনেকুৱা ধৰণৰ পেপাৰ লিক হোৱা নাই, পেপাৰ ফাদিল হোৱা নাই, পেপাৰ চুৰি হৈ বাহিৰলৈ ওলাই অহা নাই। তেওঁ এনকুৱাৰী কৰিছে আৰু সেই পৰীক্ষা কেন্দ্ৰটোলৈ পুলিচ পঠাইছে প্ৰশাসনিকভাৱে। প্ৰশাসনে গৈ তাত এনকুৱাৰী কৰিছে। এতিয়ালৈকে কোনো এনেকুৱা ধৰণৰ কথা ওলোৱা নাই আৰু কাকো এৰেষ্ট কৰা নাই, কিন্তু সোধ-পোছ কৰি আছে এনেকৈ কৈছে। যদি তাত তেনেকুৱা ধৰণৰ ঘটনা ঘটাই নাই তেনেহ'লে তাত সোধ-পোছ কৰিবলগীয়া কোন আছে? কথাটো মন কৰিব। যদি সেই কেন্দ্ৰটোত ৰণোজ পেগু ডাঙৰীয়াই কোৱাৰ দৰে, শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে একো যদি ঘটাই নাই, প্ৰশ্নকাকত ফাদিল হোৱাই নাই, তেনেহ'লে পুলিচে তাত গৈ কাক সোধ-পোছ কৰিব? অকণমান চিন্তা কৰিবলগীয়া কথা নহয়নে? আমি মনে প্ৰাণে নিবিচাৰোঁ যে প্ৰশ্নকাকত ফাদিল হওক বা চোৰ হওক, লিক হওক। ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ কথা জড়িত হৈ আছে য'ত। গতিকে এফালে আমি নিউজসমূহত পাওঁ যে প্ৰশ্নকাকত ফাদিল হ'ল ইমানখিনি সময়ত, এইফালে শিক্ষামন্ত্ৰীয়ে কয় যে নিউজে মিছা মাতিছে, নিউজে নিজৰ জনপ্ৰিয়তা অৰ্জনৰ কাৰণে, নিজৰ খন্তেকীয়া ভিউজৰ কাৰণে, নিজৰ TRPৰ কাৰণে এইবোৰ উৰা বাতৰি উলিয়াইছে। আমি কাৰ কথা মানিম? কিন্তু তেখেতৰ কথাত কয় নহয় বোলে, কথাতে গটা খায়, কথাতে বটা পায়। তেখেতৰ সেই বাইটটোতে আছে তেখেতৰ সেই গটা খোৱা আৰু বটা পোৱা কথাটো, যে তাত পুলিচে এনকুৱাৰী কৰি আছে প্ৰশাসনিকভাৱে আৰু এতিয়ালৈকে একো এটা শুদ্ধ উত্তৰ ওলোৱা নাই। কিন্তু তেখেতে দি কয় প্ৰথম ডখৰতে, সেই বাইটটোৰ প্ৰথম ডখৰতে যে তেনেধৰণৰ কোনো পেপাৰ লিক হোৱা নাই। কাৰ কথা ক'ব? গতিকে আমি আশা কৰিম, অসমৰ এজন নাগৰিক হিচাপে আমি প্ৰত্যেকে আশা কৰিম, অভিভাৱকসকলে আশা কৰিব, পেৰেণ্টছে আশা কৰিব, ছাত্ৰ-ছাত্ৰীয়ে আশা কৰিব যে অনাগত দিনত এনেকুৱা ধৰণৰ ঘটনাবোৰ যাতে সংঘটিত নহয়। আৰু যিসকল ব্যক্তি এনেকুৱা ঘটনা সংঘটিত কৰিবলৈ সাহস কৰে, যদি ধৰা পৰে, তেওঁবিলাকৰ কাৰণে এনেকুৱা ধৰণৰ শাস্তি প্ৰয়োগ কৰিব লাগে, যি শাস্তি দেখি বাকীখিনি বেয়া মানুহে প্ৰশ্নকাকত ফাদিল কৰিবলৈ ভয় খাব। ঠিক আছে দিয়ক, ভিডিঅ'টো ইয়াতে সামৰিছোঁ। অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম আপোনালোকৰ ওচৰলৈ। আজিলৈ বাই বাই।